Good morning, friends. আজি হৈছে বুধবাৰ চিয়াৰ্ছ ফ্ৰেণ্ড এয়া মই খাইছোঁ গ্ৰীণ টি চি গাৰ্লছ অল দ্য বছ আজি খাইছোঁ মই গ্ৰীণ টিটো ইয়াতে মানে মই অলপ কমলা মিলাই দিছোঁ গ্ৰীণ টি লেমন গ্ৰীণ টি তাতে লেমন আছে নেমু আছে লেমনে কি কৰে আমাৰ মানে ৰাতিৰ টোপনিৰ নিচাটো মানে লেমনে ভাঙি দিয়ে এইটো গ্ৰীণ টি হেল্ডি আৰু এইটো যে কভাৰটো গৰম হৈ থাকে মানে এইটো হিটাৰ হয় ইলেক্ট্ৰিক মানে এইটো ইলেক্ট্ৰিক নহয় মানে কাপটো মানে গম পাইছে মই গিফ্ট পোৱা কাপ হয় এইটো গিফ্ট কাপ এইটো মই মানে গিফ্টত আনিছোঁ মানে এইটো মই নিজে কিনা নাই এইটো গিফ্ট হয় তাৰপিছতে আৰু মন নাই খাবলৈ কিন্তু মানে এইটো অ'টছ খাইছোঁ অ'টছ গাইজ ৰাতিপুৱাই গা ধুলোঁ 4টাতে গা ধুইছোঁ কালি চন্দ্ৰগ্ৰহণ আছিলে যে 4টাতে গা ধুইছোঁ মানে ৰাতিপুৱা দেখিছোঁ পূৰা ঈদ হৈ আছে নহয় ৰাতিপুৱা আৰু তাৰপিছতে আমাৰ সেইফালে ৰাধাকৃষ্ণ মন্দিৰ আছে নহয় তেওঁলোকে পূৰা ৰাতি কীৰ্তন পাঠ কৰিছে আৰু মই সাৰ পাই তেতিয়াই গা ধুইছোঁ মানে এনেকৈ গা ধুই আহিছোঁ চুলিবোৰ এনেকুৱা হৈ গৈছে তাৰপিছতে এয়া অ'টছ থাকে অ'টছ কেনেকৈ বনাইছোঁ অ'টছ সিজাইছোঁ লেটছ চিয়াৰ্ছ ভাজি পেলাই অ'টছখিনি 5 মিনিট ভাজি আছোঁ আৰু ভাজি পেলাই ৰঙা হৈ গৈছে আমাৰ চিৰা মুড়ি নিচিনাকৈ তাৰপিছতে আপোনাৰ এয়া মানে অ'টছ খালে আপুনি 2-3 ঘণ্টালৈ একো খাব নালাগে ইমানে ভাল অ'টছটো বহুত বাজেট ফ্ৰীও হয় বাজেট ফ্ৰেণ্ডলি আৰু ল'ৰা ছোৱালীৰ টিফিনত যদি আপোনালোকৰ যদি টিফিন আছে এনেকুৱা মানে গৰম হৈ থকা টিফিন থাকে নাই বিচাৰিবচোন এনেকুৱা গৰম হৈ থকা টিফিন তাতে ভৰাই পেলাই অ'টছটো দিলে 3 নম্বৰ পিৰিয়ডত পূৰা খালে সিহঁতি ভোকত ভাল হ'ব আৰু অ'টছটো খালেও ৰুটি যে ইকুইভেলেণ্টটো ৰুটি হয় ৰুটিটো বেলি থাকিব লাগে নাই তাৰপিছতে অ'টছ খালেও 2 ঘণ্টালৈকে আৰু ল'ৰা ছোৱালী ভোকটো মৰি থাকিব বিস্কুট খাব পাৰে বিস্কুটো ভোক মৰে কিন্তু এইবিলাক মানে হেভি হয় আমাৰ যে আগৰ মানুহবিলাকে কয় চিৰা খাবা ৰুটি যে সদায় নাখাব ৰুটিটো মানে অকণমান ময়দা থাকে আমাৰ আগতে দেউতাই ৰুটি খাইছিলে মেবি ৰুটিটো অকণমান দিগদাৰী কৰে মই সেইকাৰণে ৰুটিটো কমাই পেলাই মানে আগতে আমাৰ 7 দিন থাকে নহয় 7 দিনত আমি দেউতাহঁত মায়ে 7 দিনে ৰুটি বনাইছিলে মানে অকণমান ঘিউ দি দিয়ে আৰু গুড়ৰ লগত খাইছিলে কিন্তু মানে 7 দিনে খাব নোৱাৰিব মানে আপোনালোকৰ যিটো ডেইলি ৰুটিন তাতে যদি অ'টছ 2 দিন খালোঁ আকৌ 2 দিন ৰুটি খালোঁ তেনেকৈ ভাবিছোঁ মানে মই প্লেনিং কৰিছোঁ তাৰপিছতে ফ্ৰেণ্ডছ মানে অ'টছটো আপোনাৰ ৰিফাইন তেলটো যে ৰিফাইন তেল খাব নোৱাৰি নহয় মানে খাওঁ মই বহুতে বেয়া পায় খাই পেলাই অ'টছটো খাওঁ অ'টছটো মানে আপুনি সোৱাদ নাপায় আপোনাৰ ল'ৰা ছোৱালীয়ে অ'টছ নাখাওঁ বুলি ক'ব অ'টছটো আপুনি খাব লাগে আগতে অ'টছত মানে মই ইয়াতে অলপ ধুনীয়াকৈ কমলা বাকলি মিলাই দিছোঁ পূৰা ফ্লেভাৰ হৈ গৈছে আৰু মানে যিকোনো এটা বস্তু সদায় খাব নালাগে মেবি ডক্টৰেও প্ৰেছক্ৰাইব কৰিছে মানে সদায় একেটা বস্তুকে খাব নালাগে মাটি দালি খাব লাগে মাটি দালি হাৰ্টৰ কাৰণে ভাল ক'লা নহয় মচুৰ দালি প্ৰথমবাৰ যদি খাই থাকে তেতিয়া মানে খাব পাৰে হেবিটটো আৰু ৰাতিপুৱা সূৰ্যটো ইমান ভাল লাগিছে ন ৰাতিপুৱা কালি কৃষ্ণ হোলী হিচাপে মানে মই ইমান নেখেলিলোঁ অলপ খেলিছোঁ আৰু ইমানো কি ফূৰ্তি কৰিম ন তাতে চন্দ্ৰগ্ৰহণ আছিলে নহয় যদি তেনেকুৱা কিবা সংমিশ্ৰণ থাকে বহুত বেছি ফূৰ্তি কৰিবলৈ মানে মন নাযায় আৰু ন তাৰপিছতে আপোনাৰ মানে অ'টছটো চুবাবও নালাগে আপুনি জাষ্ট তেনেকৈ খাই থাকিলে হ'ব ফ্ৰেণ্ডছ মানে গ্ৰীণ টি
গ্ৰীণ টিটো এবাৰ যেতিয়া বনায় দুবাৰ বনাব লাগে একেটা গ্ৰীণ টি 1 বটল আছে গ্ৰীণ টি 1 বটল আছে মোৰ মানে অনলাইনত কিনিছিলোঁ 3 বটল পাইছিলোঁ আপোনাৰ চাহটো খাব লাগে অলপ অকণমান দি পেলাই লাল চাহ আৰু খাই থাকিলে মানে ইমানেই বেছিখিনি কেনেকৈ মানে তাৰপিছতে এতিয়া গাখীৰ মিলাই দিব পাৰে মই গাখীৰ নাই মিলাই থাকিলে ধেৰ মিলাব পাৰি ন আপুনি খেজুৰ মিলালে গাখীৰ মিলালে তাৰপিছতে মৌ মিলালে আৰু আপোনাৰ পাউডাৰ গাখীৰ মিলাই দিব পাৰে মানে ইয়াতে হেৰি কিছুমান আছে আপোনাৰ পইতা ভাত যে মই এদিন খাই চালোঁ নহয় পইতা ভাতটো পেটটো ঠাণ্ডা লাগি যায় পইতা ভাত খাই চাইছিলোঁ পেটটো ঠাণ্ডা লাগি যায় আৰু ফ্ৰেণ্ডছ মোৰ ভিডিঅ'বোৰ লাইক কৰি থাকিব ছাবস্ক্ৰাইব কৰি থাকিব কমেণ্ট কৰি থাকিব তাৰপিছতে ফ্ৰেণ্ডছ মানে কেনেকুৱা সোৱাদটো শুনিছে নাই অকণমান মানে না মিঠা আছে না টেঙা আছে না জ্বলা আছে মানে জিভাই মানে বৰ আৰাম পায় মানে জিভাখনে বহুত আৰাম পায়